কৰাৰ কথা চিন্তা কৰা হ'লেতো কেতিয়াবাতে কৰিলোঁ হয়। মই সেইবোৰ ভবা নাই। মই সিহঁতৰ সংসাৰখন ঠিক কৰিবলৈ বিচাৰিছোঁ, কাৰণ মই জানো নন্দিনী ছোৱালীজনী ভাল। ভাল বেয়া বিচাৰ কৰিবলৈ তাইৰ কাষত আৰু মানুহ আছে নহয়? আছে, কিন্তু হয়তো মোৰ দৰে চিন্তা কৰা মানুহ এজন নাই। মানুহে ইমানো আনৰ কথা চিন্তা কৰাটো ভাল কথা নহয়। কিন্তু তইচোন কৈ থাক আনৰ ভাল চিন্তা কৰিলে নিজৰ ভাল হয় বুলি। সেইবুলি মই তোক আনৰ বদনাম লৈ কাম কৰিবলৈ কোৱা নাই নহয়। তই যেনেকৈ তেওঁলোকৰ কথা চিন্তা কৰিছ, তেনেকৈ যদি তোকো তেওঁলোকে আদৰি ল'লেহেঁতেন, মই তোৰ কামত সহায় কৰিলোহেঁতেন। কিন্তু তই নিজে ভাবচোন, বাৰে বাৰে তই কিমান কথা শুনি থাকিবলগীয়া হৈছে। তই কিমান মনত আঘাত পাইছ সেয়া মই নকলেও বুজি পাওঁ সঞ্জু। সেইকাৰণে কৈছোঁ, এতিয়াও সময় আছে। কৌস্তৱ দাই নিজে আহি কথা পাতিম বুলি কৈছে যেতিয়া, তোৰ কাৰণে আৰু ভালহে হ'ব। চৰি বা, এই সময়ত এতিয়া মোৰ মাইণ্ডটো বহুত বেয়া হৈ আছে। যেতিয়ালৈকে মই নিজৰ জেগালৈ যাব নোৱাৰোঁ, তেতিয়ালৈকে মই কোনো কামৰ কথা ভাবিব নোৱাৰোঁ। সঞ্জু, তই মোৰ কথাটো নুবুজ কিয়? তই মোৰ কথা বুজি পোৱা নাই বা, মোৰ যে কিবা এটা অশান্তি লাগি আছে। তই সেই কথাটো কিয় বুজি পোৱা নাই? নে মোৰ চোৰ ফাটি মই মৰি গ'লেহে শান্তি পাবি তই? কোন আহিব আহিবলৈ দে, কিন্তু মই কোনো কামৰ কথা নাপাতো, কাৰণ মই এতিয়া কাম জানানে, মই আকৌ তোমাক বেয়া পাইছিলোঁ বুলি ক'ব বিচৰা নাই দেই। এই ধৰা কেতিয়াবা কিছুমান মানুহৰ প্ৰতি যে আফচোচ থাকে, কথা এটা খুলি ক'বলৈ মন নাযায়। মই বুজিছোঁ। এতিয়া কিন্তু তোমাৰ প্ৰতি মোৰ ধাৰণা একেবাৰে সলনি হৈ গ'ল। তোমাৰ মনটো বৰ ভাল, তুমি বৰ সহজ সৰল ছোৱালী। তেনেকৈ কিয় ভাবিলে? নহয় মানে, তোমাৰ ইমান গ্লেমাৰ থকাৰ পাছতো নিজকে ইমান সহজ সৰল কৰি ৰাখি ভাল পোৱা, নিজৰ খেলাখিনি মেইনটেইন কৰাৰ লগতে এখন ঘৰো কম চম্ভালিছা। এইকেইদিনত মই এয়া নিজেই দেখা কথা। তাৰ পাছতো মানুহে তোমাক ইমান বেয়া পায়। মায়ে বেয়া পায় আপোনাক? তেওঁ এইবোৰ কথা শুনিলে মই কি লাজ নাপাওঁ? তোক কোনে ফোন কৰিছে? ৰাজে ফোন কৰিছিলে। তই নন্দিনীৰ লগত বজাৰলৈ যোৱাৰ কাৰণে সি বেয়া পাইছে। তোৰ আৰু নন্দিনীৰ মাজত কিবা সম্পৰ্ক আছে বুলি সি সন্দেহ কৰিছে। কি? এইবোৰ কথা শুনিব লাগিব বুলিয়ে মই তোক আঁতৰি থাকিবলৈ গৈছিলোঁ, কিন্তু তই মোৰ কথা নুশুনিলি। এতিয়া পাইছ? ঠিক আছে, সি সেই বুলি ক'লেতো। তেনেহ'লে চা, মই এতিয়া আৰু কি কৰিব পাৰোঁ? তই যদি এনেকৈ নিজৰ মততে থাক, তেনেহ'লে ক'ত কেনেকৈ উপাৰ্জন কৰি খাওঁ খাবি, কি কৰ কৰি ল'বি। মোৰ উপাৰ্জনে খুৱাবও লাগে আৰু মানুহৰ টান কথাও শুনিব লাগে। এইবোৰ কথাই কথা নহয় নহয়। বা, তই মোক তেনেকৈ ক'লি? অঁ কৈছোঁ, মৰমে বুজাই থকা মানুহক বুজি নাপালে এনেকেই ক'ব লাগিব। মা, তুমি ইয়াত কি কৰি আছা? মই তোমাক ৰুমত ইমান বিচাৰিলোঁ, তুমি আহি ইয়াত অকলে আছা? মই নন্দিনীৰ লগত কথা পাতিলোঁ। নন্দিনীৰ লগত? ৰাজনন্দিনী।